নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে কুকুৰাবোৰক সুস্থ ৰাখিবলৈ কুকুৰা পালন কৰি অধিক লাভান্বিত হ'বলৈ কি ভুল কৰিব নালাগে সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰি আছে তেনেহলে এক নম্বৰতে কুকুৰাবোৰক আপোনালোকে সদায় ফ্ৰেছ দানা খাবলৈ দিব কিছুমানে কি কৰে কম পৰিমাণে কুকুৰা পালন কৰে কিন্তু কুকুৰাবোৰক অজস্ৰ দানা খাবলৈ দিয়ে তেওঁলোকে বাসনটো ভৰ্তি কৰি দানা খাবলৈ দি থৈ দিয়ে জুখতকৈ বেছি দানা দি দিয়ে যাৰ ফলত কুকুৰাবোৰৰ যেতিয়া পেট ভৰি যায় তেতিয়া সিহঁতে দানাখিনি খোৱা বন্ধ কৰি দিয়ে আৰু সেই দানাখিনি তেনেকৈ বেয়া হৈ যায় আৰু সেই বেয়া হৈ যোৱা দানাখিনি যেতিয়া কুকুৰাবোৰে খায় তেতিয়া সিহঁতৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে এই ভুলটো নকৰিব আপোনালোকে কুকুৰাবোৰক সদায় ফ্ৰেছ দানা খাবলৈ দিব আপোনালোকে যদি মাংস উৎপাদনৰ কাৰণে কুকুৰা পালন কৰে তেনেহলে এদিনত আপোনালোকে 3 বাৰকৈ কুকুৰাবোৰক দানা খাবলৈ দিব পাৰে আপোনালোকে ৰাতিপুৱা সময়ত এবাৰ ফাৰ্মত সোমাব আৰু ৰাতিপুৱা সময়ত যিমানখিনি দানাৰ প্ৰয়োজন হয় সিমানখিনি দানা কুকুৰাবোৰক খাবলৈ দিব তাৰ পাছত আকৌ দুপৰীয়া সময়ত যিমানখিনি দানাৰ প্ৰয়োজন হয় সিমানখিনি দানা সিহঁতক খাবলৈ দিব আৰু তাৰ পাছত সন্ধিয়া সময়ত আকৌ যিমানখিনি দানাৰ প্ৰয়োজন হয় সিমানখিনি দানা খাবলৈ দিব আপোনালোকে জুখতকৈ বেছি বাসনত দানা ভৰাই থৈ নিদিব যদি আপোনালোকে এনে কৰে তেতিয়া কুকুৰাবোৰে দানাখিনি অনিষ্টও কৰে লগতে যিখিনি দানা ৰৈ যায় সেই দানাখিনি বেয়া হ'বলৈ আৰম্ভ কৰে আৰু বেয়া হোৱা দানা যদি কুকুৰাবোৰে খাই থাকে তেতিয়া সিহঁতবোৰ বেমাৰত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায় যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে বা যদি আপোনালোকে কুকুৰা পালন কৰি আছে তেনেহলে দ্বিতীয়তে কুকুৰাবোৰক দানাৰ লগতে পানীও আপোনালোকে ফ্ৰেছ খাবলৈ দিব মানে ফ্ৰেছ পানী কুকুৰাবোৰক খাবলৈ দিব কিছুমানে কি কৰে বহু দিনৰ পৰা জমা কৰি থৈ দিয়া পানী কুকুৰাবোৰক খাবলৈ দিয়ে নাইবা তেওঁলোকে ৰাতিপুৱা সময়ত বাসনত পানী ভৰ্তি কৰি থৈ দিব আৰু সেই পানীখিনিকে দিনৰ দিনটো কুকুৰাবোৰে খাই থাকে সেই পানীখিনি তেওঁলোকে খলনি নকৰে পানীখিনি লেতেৰা হৈ যায় আৰু সেই লেতেৰা পানীখিনিকে যেতিয়া কুকুৰাবোৰে দিনৰ দিনটো খাই থাকে তাৰ ফলত কুকুৰাবোৰৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে এই ভুলটো নকৰিব কুকুৰাবোৰক আপোনালোকে বহু দিনৰ পৰা জমা কৰি থৈ দিয়া পানী খাবলৈ নিদিব আপোনালোকে ফ্ৰেছ পানী খাবলৈ দিব আৰু ৰাতিপুৱা সময়ত যদি কুকুৰাবোৰক আপোনালোকে পানী খাবলৈ দি থৈ দিয়ে তেনেহলে মাজে মাজে ফাৰ্মলৈ আহি আপোনালোকে পানীখিনি খলনি কৰি দিব পানীখিনি যদি লেতেৰা হৈ যায় তেনেহলে সেই লেতেৰা পানীখিনি পেলাই দিব তাত আকৌ পৰিষ্কাৰ পানী ৰাখিব পানীৰ মাধ্যমেৰেও কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ বিয়পি যায় সেই কাৰণে আপোনালোকে কুকুৰাবোৰক সদায় পৰিষ্কাৰ পানী খাবলৈ দিব আপোনালোকে আৰু এটা কথা মনত ৰাখিব ঠাণ্ডা দিনত বিশেষকৈ পানী আপোনালোকে সঘনাই খলনি কৰি দিব চাওক কি হয় ঠাণ্ডা দিনত যদি আপোনালোকে বাসনত পানী ভৰাই থৈ দিয়ে তেনেহলে কিছু সময়ৰ পাছত পানীখিনি বহুত বেছি ঠাণ্ডা হৈ যায় আৰু সেই ঠাণ্ডা পানীখিনি যদি কুকুৰাবোৰে খায় তেতিয়া সিহঁতৰ চৰ্দি লাগে বা চিআৰডি হয় মোক কিছুমানে কমেন্ট কৰে যে কুকুৰাবোৰক আমি ভালকৈ চোৱাচিতা কৰি আছো কুকুৰাবোৰক সঠিক তাপমাত্ৰাত ৰাখিছো কুকুৰাবোৰক আমি যিটো ঘৰত ৰাখো সেই ঘৰটো আমি পৰিষ্কাৰ কৰি ৰাখিছো তাত এমোনিয়া গেছৰ সৃষ্টি হ'বলৈ দিয়া নাই কিন্তু তথাপিতো কুকুৰাবোৰক চিআৰডি বেমাৰে আক্ৰমণ কৰিছে এটো কিয় হৈছে বাৰু চাওক বন্ধু বান্ধৱীসকল ইয়াৰ কাৰণটো এইটো হ'ব পাৰে যে কুকুৰাবোৰক আপোনালোকে বহুত বেছি দেৰিলৈকে পানী খাবলৈ দিছে ঠাণ্ডা দিনত আপোনালোকে বেছি দেৰিলৈকে যদি কুকুৰাবোৰক পানী খাবলৈ দি থৈ দিয়ে তেনেহলে সেই পানীখিনি বহুত বেছি ঠাণ্ডা হৈ যায় আৰু বাহি পানী খালে কুকুৰাবোৰক সাধাৰণতে চিআৰডি বেমাৰে আক্ৰমণ কৰে আৰু সেই কাৰণে ৰাতি বেছি দেৰিলৈকে কুকুৰাবোৰক পানী খাবলৈ নিদিব আৰু দিনৰ ভাগত পানী খাবলৈ দিলে পানীখিনি সঘনাই খলনি কৰি থাকিব যদি আপোনালোকে কুকুৰা পালন কৰি আছে বা যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে তৃতীয়তে গৰমৰ দিনত কুকুৰাবোৰক কেনেকৈ পালন কৰিব লাগে আৰু ঠাণ্ডা দিনত কেনেকৈ পালন কৰিব লাগে সেই বিষয়ে আপোনালোকে ভালকৈ জানি ল'ব চাওক বন্ধু বান্ধৱীসকল গৰমৰ দিনত মেনেজমেন্ট অলপ বেলেগ হয় আৰু ঠাণ্ডা দিনত আপোনালোকে মেনেজমেন্ট অলপ বেলেগকৈ কৰিব লাগে সেই কাৰণে এই দুয়োটা কথাই আপোনালোকে ভালকৈ জানিব লাগিব গৰমৰ দিনত গৰম বেছিকৈ থাকে আৰু সেইখিনি সময়ত যাতে কুকুৰাবোৰক গৰম নালাগে এই কথাটোৰ ওপৰত আপোনালোকে নজৰ দিব লাগিব কুকুৰাৰ পোৱালিবোৰ ব্ৰুডিং কৰি থকা অৱস্থাত আপোনালোকে কুকুৰাৰ গৰালৰ বেৰবোৰ ত্ৰিপালেৰে ঢাকি ৰাখিব পাৰে তাত কোনো অসুবিধা নাই কিন্তু কুকুৰাবোৰ যেতিয়া ডাঙৰ হৈ যাব তেতিয়া গৰমৰ দিনত আপোনালোকে ত্ৰিপাল ওপৰত উঠাই ৰাখিব লাগিব গৰমৰ দিনত যদি আপোনালোকে কুকুৰাৰ গৰালৰ বেৰবোৰ ঢাকি ৰাখে তেতিয়া কুকুৰাবোৰে থাকি অশান্তি পায় কুকুৰাবোৰক গৰম বেছিকৈ লাগে লগতে কুকুৰাৰ গৰালত এমোনিয়া গেছৰ সৃষ্টি হয় আৰু যাৰ বাবে কুকুৰাবোৰৰ মৃত্যু হ'ব পাৰে
আৰু ঠাণ্ডা দিনত আপোনালোকে ইয়াৰ সম্পূৰ্ণ বিপৰীত কৰিব লাগিব ঠাণ্ডা দিনত আপোনালোকে কুকুৰাৰ গড়ালৰ বেৰবোৰ ঢাকি ৰাখিব লাগিব সন্ধিয়া হোৱাৰ লগে লগে তিৰপালেৰে কুকুৰাৰ গড়ালৰ বেৰবোৰ ঢাকি ৰাখিব লাগিব আৰু দিনৰ ভাগত যেতিয়া ৰ'দ ওলাবলৈ আৰম্ভ হয় তেতিয়া আপোনালোকে তিৰপাল ওপৰত উঠাই দিব লাগিব লগতে কুকুৰাবোৰক তাপ দিবৰ বাবে আপোনালোকে ৰঙা ৰঙৰ বাল্ব জ্বলাব লাগিব নাইবা আপোনালোকে গেছ বুডাৰ ব্যৱহাৰ কৰিব পাৰে বা ইলেক্ট্ৰিক বুডাৰ ব্যৱহাৰ কৰিব পাৰে মুঠতে কুকুৰাবোৰক যাতে ঠাণ্ডা নালাগে এই কথাটোৰ ওপৰত আপোনালোকে নজৰ দিব লাগিব সেইকাৰণে মই আপোনালোকক জনাইছো যে গৰমৰ দিনত কেনেকৈ কুকুৰা পালন কৰা হয় আৰু ঠাণ্ডা দিনত কেনেকৈ কুকুৰা পালন কৰা হয় এই বিষয়ে আপোনালোকে প্ৰথমতে জানিব লাগিব তাৰ পাছতহে আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব লাগিব যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে নাইবা যদি আপোনালোকে কুকুৰা পালন কৰি আছে তেনেহলে 4 নম্বৰতে যেতিয়া আপোনালোকে কুকুৰাৰ ফাৰ্মত প্ৰৱেশ কৰিব তেতিয়া কুকুৰাবোৰক কেৱল দানা পানী দিয়াৰ কামতে আপোনালোকে সীমাবদ্ধ নাথাকিব দানা পানী দিয়াৰ সময়ত কুকুৰাবোৰক আপোনালোকে ভালকৈ পৰ্যবেক্ষণ কৰিব দানা পানী দিয়াৰ সময়ত গতিকেটা কুকুৰাই ভালকৈ দানা পানী খাইছে নে নাই কোনোবাটো কুকুৰা বেমাৰত আক্ৰান্ত হৈছে নেকি কোনোবাটো কুকুৰা জুপুকা মাৰি আছে নেকি এই কথাখিনি আপোনালোকে ভালকৈ নজৰ দিব আৰু যদি কোনোবা কুকুৰাই ভালকৈ দানা পানী খাবলৈ বিচৰা নাই দানা পানী খোৱা নাই নাইবা কুকুৰা যদি ওচৰতে জুপুকা মাৰি বহি আছে তেনেহলে তৎক্ষণাত সেই কুকুৰা কেইটাক আপোনালোকে বেলেগ কৰি দিব সুস্থ কুকুৰাবোৰৰ লগত নাৰাখিব যদি আপোনালোকে সুস্থ কুকুৰাবোৰৰ লগত ৰাখি দিয়ে তেতিয়া দানাৰ মাধ্যমেৰে বা পানীৰ মাধ্যমেৰে সেই বেমাৰ বাকি কুকুৰাৰ মাজতো বিয়পি যায় সেইকাৰণে মই আপোনালোকক জনাইছো যে দানা পানী দিয়াৰ কামতে আপোনালোকে সীমাবদ্ধ নাথাকিব কুকুৰাবোৰক আপোনালোকে ভালকৈ নজৰ দিব বা কুকুৰাবোৰক আপোনালোকে ভালকৈ পৰ্যবেক্ষণ কৰিব যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে নাইবা যদি আপোনালোকে কুকুৰা পালন কৰি আছে তেনেহলে 5 নম্বৰতে কম ঠাইত আপোনালোকে বেছিকৈ কুকুৰা কেতিয়াও নাৰাখিব কিছুমানে কি কৰে বেছিকৈ কুকুৰা পালন কৰিলে বেছিকৈ লাভ হয় বুলি ভাবি তেওঁলোকে বেছিকৈ কুকুৰা পালন কৰে চাওক আপোনালোকে বেছিকৈ কুকুৰা পালন কৰিব পাৰে তাত কোনো অসুবিধা নাই যদি আপোনালোকে কুকুৰাবোৰক বিক্ৰী কৰিব পাৰে কুকুৰাবোৰক বিক্ৰী কৰিবলৈ যদি একো অসুবিধা নহয় যদি আপোনালোকৰ অভিজ্ঞতা বেছি তেনে অৱস্থাত আপোনালোকে বেছিকৈ কুকুৰা পালন কৰিব পাৰে তাত কোনো অসুবিধা নাই কিন্তু আপোনালোকে কম ঠাইত কেতিয়াও বেছিকৈ কুকুৰা নাৰাখিব যদি আপোনালোকে কম ঠাইত বেছিকৈ কুকুৰা ৰাখি দিয়ে তেতিয়া কুকুৰাবোৰে থাকি অশান্তি পায় সিহঁতৰ গ্ৰোথ ভাল নহয় লগতে সিহঁতৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় আৰু সিহঁতৰ মৃত্যু হয় এটা কুকুৰাক প্ৰায় 1 পৰা 1.5 স্কয়াৰ ফিট ঠাইৰ প্ৰয়োজন হয় আৰু যদি আপোনালোকে 100টা কুকুৰা পালন কৰিব বিচাৰে তেনেহলে 100টা কুকুৰাক থাকিবৰ বাবে আপোনালোকে প্ৰায় 150 স্কয়াৰ ফিটৰ এটা গড়াল নিৰ্মাণ কৰিব লাগিব মানে 150 স্কয়াৰ ফিটৰ এটা গড়াল নিৰ্মাণ কৰিব লাগিব তেতিয়াহে কুকুৰাবোৰে তাত থাকি ভাল পাব কুকুৰাবোৰে অশান্তি নাপায় সিহঁতৰ গ্ৰোথ ভাল হ'ব এতিয়া মই আপোনালোকক জনাম যে কুকুৰা পালন কৰি অধিক লাভান্বিত হ'বলৈ কি কৰিব লাগিব চাওক বন্ধু বান্ধৱীসকল বহুতেই কি কৰে কুকুৰাবোৰক কেৱল কমাৰ্চিয়েল দানা খাবলৈ দিয়ে যাৰ বাবে তেওঁলোকে কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰিবলৈ ঠিকই পাৰে কিন্তু কুকুৰাবোৰক বিক্ৰী কৰি তেওঁলোকে বেছিকৈ লাভ অৰ্জন কৰিব নোৱাৰে দানাৰ দাম যেহেতু বেছিকৈ থাকে আৰু দানাৰ দাম বেছিকৈ হোৱাৰ বাবে খৰচ বেছিকৈ হৈ যায় যাৰ বাবে লাভৰ অংশ বহুখিনি কমি যায় সেই কাৰণে আপোনালোকে এটা বেলেন্সত কুকুৰাবোৰক কমাৰ্চিয়েল দানা খাবলৈ দিব আৰু কমাৰ্চিয়েল দানাৰ সমান্তৰালভাৱে কুকুৰাবোৰক ঘৰুৱা খাদ্য খাবলৈ দিব লগতে ঘৰৰ যিবোৰ পেলনীয়া খাদ্য থাকে সেউজীয়া শাক-পাচলিৰ অংশ থাকে সেইবোৰ খাবলৈ দিব এনেকৈ যদি আপোনালোকে দানাৰ খৰচ কমাব পাৰে তেতিয়া আপোনালোকৰ লাভৰ অংশ বাঢ়ি যাব আৰু দ্বিতীয়তে বহুতে এটা ভুল কৰে কুকুৰাবোৰ বহু কষ্ট কৰি পালন কৰে আৰু কুকুৰাবোৰ যেতিয়া বিক্ৰীৰ উপযুক্ত হৈ যায় তেতিয়া তেওঁলোকে কুকুৰাবোৰক হোলসেলত বিক্ৰী কৰি দিয়ে গোটেইখিনি কুকুৰা একেলগে বিক্ৰী কৰি দিয়ে আপোনালোকে গোটেইখিনি কুকুৰা একেলগে বিক্ৰী কৰি দিব পাৰে তাত কোনো অসুবিধা নাই কিন্তু আপোনালোকে কম দামত কেতিয়াও বিক্ৰী নকৰিব কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত হ'বলৈ সময় লাগে আপোনালোকে বহু কষ্ট কৰি কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰে যদি আপোনালোকে কম দামতে কুকুৰাবোৰক বিক্ৰী কৰি দিয়ে তেতিয়া আপোনালোকৰ লাভ নহব লাভ তেওঁলোকৰহে হ'ব যিয়ে আপোনালোকৰ পৰা কুকুৰাবোৰ ক্ৰয় কৰিব চাওক আপোনালোকে যদি কম পৰিমাণে কুকুৰা পালন কৰে যদি আপোনালোকে 50টা বা 100টা কুকুৰা পালন কৰে তেনেহলে সেই কুকুৰাবোৰক পৰাপক্ষত আপোনালোকে নিজে বিক্ৰী কৰিবলৈ চেষ্টা কৰিব আপোনালোকে নিজে বজাৰত গৈ বিক্ৰী কৰিব নাইবা নিজে ঘৰৰ পৰা এটা দুটাকৈ বিক্ৰী কৰিব গোটেইখিনি কুকুৰা আপোনালোকে একেবাৰে কম দামত হোলসেলত কেতিয়াও বিক্ৰী নকৰিব যদি আপোনালোকে বেছিকৈ কুকুৰা পালন কৰে তেতিয়া আপোনালোকে কিছু কুকুৰা
হোলসেলত বিক্ৰী কৰিব আৰু কিছু কুকুৰা আপোনালোকে নিজে বিক্ৰী কৰিব এনে কৰিলে আপোনালোকৰ লাভৰ অংশ বাঢ়ি যাব আৰু যদি আপোনালোকে এনেকৈ কুকুৰা পালন কৰে তেতিয়া আপোনালোকে অধিক লাভান্বিত হ'ব পাৰিব কুকুৰা পালন কৰি অধিক লাভান্বিত হ'বৰ বাবে আপোনালোকে ভাল কোৱালিটিৰ পোৱালি নিৰ্বাচিত কৰিব পাৰিব লাগিব আপোনালোকে যিটো প্ৰজাতিৰ কুকুৰাই পালন নকৰক কিয় যদি আপোনালোকে ভাল কোৱালিটিৰ পোৱালি নিৰ্বাচন নকৰে বা ভাল কোৱালিটিৰ পোৱালি যদি আপোনালোকে ক্ৰয় নকৰে তেতিয়া কিন্তু আপোনালোকে লোকচানৰ সন্মুখীন হ'ব পাৰে সেই কাৰণে আপোনালোকে সদায় নিজৰ বিশ্বাসী নাইবা সাৰ্টিফাইড হেচাৰীৰ পৰাহে কুকুৰাৰ পোৱালিবোৰ ক্ৰয় কৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ